বন্ধু বান্ধৱীসকল, মই চিঠিখন ইয়াত নিদিলোঁ। এতিয়া আমাৰ 7 তাৰিখে 7 মাৰ্চত গুৱাহাটী চচলত আমাৰ অনশন ধৰ্মঘট আছে। এইখন মই আপোনালোকক দি দিলোঁ। ন NPS, ন UPS, অনলি OPS এইখন দিছোঁ আৰু লগতে চিঠিখন মই পঢ়ি দিছোঁ। তো নমস্কাৰ ল'ব। সন্মান সহকাৰে জনাব বিচাৰিছোঁ যে ৰাজ্যৰ কৰ্মচাৰী সমাজৰ বাবে প্ৰযোজ্য NPS বাতিল কৰি OPS পুনঃ প্ৰতিষ্ঠাৰ দাবীত আৰম্ভ কৰা সংগ্ৰামৰ যাত্ৰাত অহা 7 মাৰ্চ 2026 তাৰিখে গুৱাহাটীৰ চচলৰ ধৰ্ণাস্থলীত সংস্থাৰ দ্বাৰা এক অনশন কাৰ্যসূচী আয়োজন কৰা হৈছে। আপোনাৰ সহযোগিতা আৰু উপস্থিতি আন্তৰিকতাৰে কামনা কৰিলোঁ। অসমৰ কৰ্মচাৰী সমাজৰ সুৰক্ষাৰ স্বাৰ্থত ঐক্যবদ্ধ সংগ্ৰামক আগুৱাই নিবলৈ আপোনালোকৰ উপস্থিতি আৰু দিহা পৰামৰ্শ আন্তৰিকতাৰে কামনা কৰিলোঁ। অচ্যুতানন্দ হাজৰিকা সভাপতি আৰু অপূৰ্ব শৰ্মা সাধাৰণ সম্পাদক, সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থা। তেওঁলোকে এই চিঠিখন দিছে। আমাৰ হোৱাটছআপ গ্ৰুপ আছে, হোৱাটছআপ গ্ৰুপত এই চিঠিবিলাক বা খবৰবিলাক পাই থাকোঁ আৰু সেইবিলাক মই আপোনালোকক জনাওঁ যে এতিয়া এই অনশন কাৰ্যসূচীত পাৰ্যমানে আমাৰ যিমানখিনি কৰ্মচাৰী যাব পাৰে তেওঁলোকে সহযোগ কৰিলে ভাল হয়। সেয়ে সহযোগ কৰিবলৈ বিনম্ৰ অনুৰোধ জনাইছে আমাৰ সংস্থাৰ তৰফৰ পৰা। যিসকলে আমাৰ অৱসৰ লৈছে, অৱসৰ লোৱা শিক্ষক বা কৰ্মচাৰীসকলো যাব আৰু লগতে আমাৰ যিবিলাক NPSত কাম কৰি আছে তেওঁলোকো এই ধৰ্ণা কাৰ্যসূচীত যোগদান কৰিব আৰু সকলোকে যোগদান কৰাৰ কাৰণে অনুৰোধ জনোৱা হ'ল। আপোনালোকে জানেই যে চৰকাৰে ইমান দিনে আমাক OPS হ'ব বুলি কেইবাবাৰো NPSৰ ঠাইত UPS আৰু এবাৰ কৰিলে কি যে NPSৰ এখন কমিটি বনাই দিলে 15 জনীয়া, যে এইখনে ঠিক OPSৰ নিচিনা এটা কিবা ব্যৱস্থা কৰিব, কিন্তু এতিয়াও সেইখন প্ৰতিবেদন দাখিল কৰা নাই। এওঁলোকে কিমান দিনে প্ৰতিবেদন দাখিল কৰিব নাজানো। আৰু ইতিমধ্যে আমাৰ নিৰ্বাচন চমু চাপি আহিছে। নিৰ্বাচনৰ আগতে যদি নকৰে পিছত এইটো কৰাটো সম্ভৱ নহয়। গতিকে নিৰ্বাচনৰ আগতে কিবা এটা আমি কৰিব লাগিব। সেয়ে আমাৰ সমূহ শিক্ষক আৰু কৰ্মচাৰী এই আমাৰ অনশন ধৰ্মঘটত উপস্থিত থাকিবলৈ ময়ো ইয়াৰে অনুৰোধ জনালোঁ। ইয়াৰ আগতে মই কিছুমান বাতৰি দি থাকোঁ। কিছুমানে মই বাতৰি দি থকাত হয়তো এজনে অলপ বেয়াকৈ লিখিছে। আপোনালোকক মই বাতৰিবিলাক দি থাকোঁ, ভাল পাব লাগে, কিন্তু অলপ বেয়া কৰি লিখিছে। সি লিখিছে যে তোৰ বাতৰি নুশুনো যা। তো মই শুনিবলৈ কোৱা নাই। আপোনালোকৰ ইচ্ছা কৰিলে আপোনালোকে শুনিব, নহ'লে নাই। মোৰ কৰ্তব্য এটা, আৰু মই কৈছোঁ যে মই লাগি থাকিম, কাৰণ আমি ভুক্তভোগী। যিসকল ভুক্তভোগী এতিয়া আমি অৱসৰ লৈছোঁ যিসকলে, তেওঁলোকে বুজি আছে
যাৰ আছে, যিজনে কৈছে তেনেকুৱা কৰি তাৰ হয়তো বহুত আছে, তেওঁৰ হয়তো অভাৱ নাই, তেওঁ এইবিলাকত পৰা নাই। এই NPSত যেতিয়া পৰিব, NPSত পৰি যেতিয়া অৱসৰ ল'ব তেতিয়াহে বুজি পাব যে কিমানখিনি যন্ত্ৰণা, আৰু কিমান যন্ত্ৰণা হ'লে এইবিলাক ক'ব লগা হয়। আমি যে আন্দোলন কৰি আছোঁ, আমিতো সকলোৰে কাৰণে আন্দোলন কৰি আছোঁ। আমাৰ কেৱল নিজৰ কাৰণেতো আন্দোলন কৰা নাই। আমাৰ যিমান কৰ্মচাৰী আছে, আমি সকলো কৰ্মচাৰীৰ কাৰণে আন্দোলন কৰি আছোঁ। আৰু আন্দোলনৰ বাহিৰে ইয়াৰ গত্যন্তৰ নাই। আমি আন্দোলন কৰিয়ে আমাৰ পুৰণি পেঞ্চন আদায় কৰি ল'ব লাগিব। গতিকে শেষত আকৌ এবাৰ মই আপোনালোকক কাবৌ কৰি প্ৰাৰ্থনা জনালোঁ যে যিসকলে যোগদান কৰিব পাৰে তেওঁলোকে 7 তাৰিখে গুৱাহাটী চচলত আমাৰ এই হাংগাৰ ষ্ট্ৰাইক অৰ্থাৎ এই ধৰ্ণা কাৰ্যসূচীত যোগদান কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।